আপোনাৰ সামান্য সঁহাৰিয়ে হাঁহি বিৰিঙাব পাৰে এটি কিশোৰীৰ। ওদালগুৰি জিলাৰ বৰচালাৰ আছপিনা খাতুনৰ চিকিৎসাৰ বাবে আপোনাৰ সহযোগিতাৰ প্ৰয়োজন। ওদালগুৰি জিলাৰ বৰচালা আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিমলু গাঁৱৰ 19 বছৰীয়া আছপিনা খাতুন। বৰ্তমান আছপিনা খাতুনৰ অৱস্থা অতি সংকটজনক। বিগত 2 বৰ্ষৰ পূৰ্বৰে পৰা কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে আছপিনা খাতুন। দীৰ্ঘদিনৰ পৰা চিকিৎসা কৰিও সৰ্বস্ব হেৰুৱাই পেলাইছে পৰিয়ালে। সাঁচতীয়া ধনেৰে চিকিৎসা কৰিও উপায়বিহীন হৈ পৰিছে। বৰ্তমানো চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। লোকৰ পৰা খুজি মাগি চিকিৎসাৰ খৰচ বহন কৰিব পৰা নাই পৰিয়ালৰ লোকে। উন্নত চিকিৎসাৰ বাবে বৰ্তমান এক বুজন পৰিমাণৰ ধনৰ আৱশ্যক। অসমৰ মুখ্যমন্ত্ৰী, মঙলদৈ সাংসদ, স্থানীয় বিধায়ক আৰু সুহৃদয়বান লোকৰ পৰা সামান্য আৰ্থিক সাহায্যৰ বাবে কাতৰ অনুৰোধ পৰিয়ালৰ। ৰোগীয়া কিশোৰী আছপিনা খাতুন জ্যেষ্ঠ ভাতৃ মেহেদী গোলাম হুছেইনৰ জিপে নাম্বাৰ 8099637329। এই নম্বৰত সহায় আগবঢ়াব পাৰিব। আপুনি সামান্য আৰ্থিক সহযোগ কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আগলৈ সহায় কৰাৰ সুযোগ কৰি দিয়ক। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। ছোৱালীজনী স্কুল অৱস্থাতে ছোৱালীজনীৰ প্ৰথমতে যেতিয়া পেচাবৰ ইনফেকশ্যন হোৱা বুলি ডক্টৰে ক'লে, তেখেত পিছত আমি সকলোৱে মিলি ছোৱালীজনীক লৈ গ'লোঁ, লৈ ডক্টৰক দেখালোঁ। ডক্টৰে দেখুৱাৰ পিছত ক'লে যে ইনফেকশ্যনটো বাঢ়ি গৈ কিডনী পাইছেগৈ। এতিয়া কিডনীত ইনফেকশ্যন হোৱা বুলি কৈছে। আমিও বহুতো সহায় কৰিলোঁ আৰু আমাৰ মহাদেৱৰ 2 বিঘামান মাটিও আছিলে। 2 বিঘা মাটি বিক্ৰী কৰি এতিয়ালৈকে 5-6 লাখ টকা গুচি গৈছে ছোৱালীজনীলৈকে। JNRCত, পিছত টুমুকী মেডিকেল কলেজ। তাৰ এতিয়া আকৌ ডক্টৰে কৈছে যে ছোৱালীজনী বৰ বিপদজনক অৱস্থাত আছে। এতিয়া সোনকালে যদি আমি GMCলৈ লৈ নাযাওঁ ভাল ডক্টৰ নেদেখাওঁ, ছোৱালীজনী বাচি নাথাকে আৰু কিডনী 2-এটা ডেমেজৰ পথত গুচি গৈছে আৰু এতিয়া বহুত টকাৰ প্ৰয়োজন। এতিয়া এইটোৱে আৰু অলপ কাম কৰে। হয়, যতজনে কেৰালাত কাম কৰে। কেৰালাত কাম কৰি পইচা পাতি অলপ যোগান ধৰিছে। অলপ চলপ যি পঠায় সেইখিনি চিকিৎসা পাতি কৰায় আৰু কি ক'ব ৰাইজক? ৰাইজক এইটোৱে ক'ম যে ছোৱালীজনী বৰ ফুল কোমলীয়া ছোৱালী। ছোৱালীজনীক অলপ সহায় কৰি যাতে ছোৱালীজনীক বচাব পাৰে, ৰাইজক এটা সুবিধা আমি সেইটো কৰি দিম বুলি ভাবিছোঁ। গাঁও ফটাশিমলু, জিলা ওদালগুৰি। কি হৈছিলে কওকচোন? পেচাবৰ ইনফেকশ্যন হৈছে, আজি 2 বছৰ হ'ল। এতিয়া ভালেই নহয়। এতিয়া বাপেকৰ 2 বিঘা মাটি আছিল চৰত, এই মাটিটো বিক্ৰী কৰিলোঁ। আৰু হাজিৰা কৰি খোৱা মানুহ আমি, হাজিৰা কৰি বাপেকে যিমান জানে তাৰ হৈছে, তেতিয়া সিমানে পইচা খেদাইছে। 4-5 লাখ টকা খেদাইছে। ভাল হোৱা নাই। ক'ত দেখাইছিলে? দেখাইছোঁ, টুমুকী গৈছোঁ। টুমুকীৰ পৰা ৰেফাৰ দিছে কলেজ মেডিকেলৰ পৰা তাতে কিমান দিন চলি আছে চিকিৎসা। এতিয়া চলি আছে। পিছত গৈছোঁ এই JNRC, তাতে 5 দিন ভৰ্তি থাকি আহিছোঁ আৰু টেষ্ট ভৰাইছোঁ। অলপ দিন ভাল গৈছে, আকৌ অৱস্থা বেয়া হৈছে একদম। এতিয়া আমাৰ এনেকুৱা দুখীয়া মানুহ, আমি এতিয়া ৰাইজৰ আগত সহায় সাহায্য খুজিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 98540119116।